কংগ্ৰেছৰ দুৰ্গত এবাৰ বিজেপিৰ জয় জয়কাৰ হৈছে। বিজেপিয়ে গঠন কৰিছে পঞ্চায়ত আৰু দৰপচূন্য হল গোলাগঞ্জৰ বিধায়ক আব্দুল চুৱাহান চৰকাৰৰ। আৰু ইয়াৰ পাছতে বিজেপিৰ সমৰ্থকসকলে আনন্দ উল্লাসত নাচি উঠা দেখিবলৈ পোৱা গৈছে। এগৰাকী বৃদ্ধৰ নাচ এতিয়া এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। এই বিশেষ নৃত্যটো আমিও আপোনালোকক দেখুৱাম এই মুহূৰ্তত লৈ আহিছোঁ। সবিস্তাৰে এটা বিশেষ খবৰ। কংগ্ৰেছৰ দুৰ্গত বিজেপিয়ে গঠন কৰিছে পঞ্চায়ত আৰু দৰপচূন্য হল গোলাগঞ্জৰ বিধায়ক আব্দুল চুৱাহান চৰকাৰৰ। আৰু ইয়াৰ পাছতে বিজেপিৰ সমৰ্থকসকলে আনন্দ উল্লাস কৰিছে। গোলাগঞ্জ সমজিলাৰ খুনাখুলি গাঁও পঞ্চায়ত গঠন কৰিলে বিজেপিয়ে। ইয়াৰ লগে লগে বিজেপিৰ সমৰ্থকসকল ওলাই আহিছে ৰাজপথলৈ। আনন্দ উল্লাস তেওঁলোকে কৰিছে। পঞ্চায়ত গঠন কৰাৰ লগে লগে বিজেপি কৰ্মীৰ একগোট হৈছে। বৃহৎ আনন্দ উল্লাস কৰিছে তেওঁলোকে। শপত গ্ৰহণ কৰিলে খুনাখুলি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বিবিয়ে। মনোৱাৰা বিবিৰ সমৰ্থকসকল ওলাই আহিছে ৰাজপথলৈ। শপত গ্ৰহণৰ পিছতে উৎফুল্লিত হৈ পৰিছে, আনন্দ উল্লাস কৰিছে তেওঁলোকে। আনন্দতে নাচি উঠিছে, আনন্দত আত্মহাৰা হৈ পৰিছে। দৰপচূন্য হল গোলাগঞ্জৰ বিধায়ক আব্দুল চুৱাহান চৰকাৰৰ। বিজেপিয়ে গঠন কৰিছে পঞ্চায়ত। কংগ্ৰেছৰ দুৰ্গ, কিন্তু বিজেপিয়ে পঞ্চায়ত গঠন কৰিলে। আৰু ইয়াৰ পাছৰ পৰিৱেশে আছক বিজেপিৰ সমৰ্থকৰ নাচ, বিজেপি সমৰ্থকৰ নৃত্য চাওক। এইগৰাকী বৃদ্ধৰ নৃত্য ছ'চিয়েল মিডিয়াত এতিয়া হৈ পৰিছে ভাইৰেল। চাওক এই দৃশ্যটো। কংগ্ৰেছৰ সমষ্টিত বিজেপিৰ পঞ্চায়ত গঠন। কংগ্ৰেছৰ দুৰ্গত বিজেপিয়ে পঞ্চায়ত গঠন কৰিছে। দৰপচূন্য হল গোলাগঞ্জৰ বিধায়ক আব্দুল চুৱাহান চৰকাৰৰ। মনোৱাৰা বিবি এইগৰাকী সোঁফালৰ উইণ্ডত আমি কৈছোঁ, এইগৰাকী মনোৱাৰা বিবিকে পঞ্চায়ত সভানেত্ৰী হৈছে। মনোৱাৰা বিবিয়ে কেনেধৰণে ফুল ছটিয়াই সকলোৱে সম্ভাষণ জনাইছে, সকলোৱে শুভেচ্ছা বাৰ্তা দিছে, সকলোৱে তেওঁক এনেধৰণে কংগ্ৰেচুলেট কৰিছে, আনন্দ উল্লাস কৰিছে তেওঁলোকে। দুটা উইণ্ডত দুটা বিশেষ দৃশ্যাংশ। এটা উইণ্ডত আমি দেখুৱাইছোঁ মনোৱাৰা বিবিক কেনেধৰণে আদৰি আনিছে সকলোৱে। আনফালে আমি দেখুৱাইছোঁ বিজেপিৰ সমৰ্থকৰ নৃত্যৰে দৃশ্যাংশ। বিজেপিৰ সমৰ্থক এনেধৰণে নাচি উঠিছে, আনন্দত আত্মহাৰা হৈ পৰিছে বিজেপিৰ সমৰ্থক। চাওক এই দৃশ্যটো। এয়া হৈছে গোলাগঞ্জৰ দৃশ্যাংশ। কংগ্ৰেছৰ দুৰ্গত এয়া বিজেপিৰ পঞ্চায়ত গঠনৰ পাছৰ আনন্দ উল্লাসৰ দৃশ্য। দৰপচূন্য হল গোলাগঞ্জৰ বিধায়ক আব্দুল চুৱাহান চৰকাৰৰ। মনোৱাৰা বিবিক সকলোৱে এনেধৰণে ফুল ছটিয়াই আদৰি আনিছে। আৰু আনফালে চাওক কেনেধৰণে নাচি উঠিছে বিজেপিৰ সমৰ্থক। বিধায়ক আব্দুল চুৱাহানৰ সমষ্টিত পঞ্চায়ত গঠন কৰিলে বিজেপিয়ে। গোলাগঞ্জ সমজিলাৰ খুনাখুলি গাঁও পঞ্চায়ত গঠন কৰিছে বিজেপিয়ে। পঞ্চায়ত গঠন কৰাৰ পিছতে বিজেপি কৰ্মীৰ এয়া বৃহৎ আনন্দ উল্লাস। শপত গ্ৰহণ কৰিলে খুনাখুলি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী মনোৱাৰা বিবিয়ে। আৰু শপত গ্ৰহণৰ পিছতে এনেধৰণে উৎফুল্লিত হৈছে, আনন্দ উল্লাস কৰিছে তেওঁলোকে। দৰপচূন্য হল গোলাগঞ্জৰ বিধায়ক আব্দুল চুৱাহান চৰকাৰৰ। চাওক এই দৃশ্য, বিজেপিৰ সমৰ্থকৰ নৃত্য চাওক। আৰু আনফালে এটা উইণ্ডত আমি দেখুৱাইছোঁ মনোৱাৰা বিবিক আদৰি অনাৰ দৃশ্যাংশটো। আনফালে চাওক বিজেপিৰ সমৰ্থকৰ নৃত্য। এগৰাকী বৃদ্ধৰ নৃত্যটো যথেষ্ট ভাইৰেল হৈছে এতিয়া ছ'চিয়েল মিডিয়াত। চাওক আজি ভালে লাগিছে। বহুত দিন মূৰত যিটো পৰিয়াল কেন্দ্ৰিক আমাৰ পঞ্চায়তৰ ৰাজ কৰি আছিল, এইটো খতম হৈ গ'ল। আমি সকলোৱে আমি প্ৰতিজ্ঞাবদ্ধ, আমি মিলিজুলি কাজ কৰিম। আমাৰ মানুহবিলাকৰ যি অসুবিধা আছে আমি নিশ্চয়কৈ আমি সকলোৱে মিলিজুলি আমাৰ প্ৰেচিডেণ্টৰ লগত সহযোগ কৰি আমাৰ খুনাখুলি জীৱিকাখন আমি উন্নত কৰিম। শিক্ষাৰ ক্ষেত্ৰতে হওক বা ৰাস্তা ঘাটে হওক, বিভিন্ন সমস্যা হওক, দুখীয়া মানুহৰ সমস্যা হওক, আমি সকলোৱে সমাধান কৰিম। সকলোৱে মিলি বহি আমি সমাধান কৰিম, সকলো ৰাইজক লৈ সমাধান কৰিম। চাওক 3 টাইম সিহঁতে আছিল, কংগ্ৰেছৰ ফালৰ পৰা আছিল 3 টাইম। কিন্তু বিগত দিনবোৰত দেখা পাইছো একো কৰা নাই। গতিকে আমি নতুনত্ব বিচাৰিছো, এবাৰ নতুন হৈছে। আমি আশা কৰো সকলো ৰাইজে যিহেতু সঁহাৰি জনাইছে, নিশ্চয়কৈ ভাল কাম হ'ব। শিক্ষাৰ ক্ষেত্ৰতে হওক বা ৰাস্তা ঘাটে হওক বা দুখীয়া মানুহৰ যিকোনো সমস্যা হওক সমাধান হ'ব। এইটো আমাৰ বাইদেউ প্ৰতিশ্ৰুতি দিছে। আৰু আশা কৰো সকলো ৰাইজক লৈ আমি কাম কৰিম। একজন সৎ মানুহ নিৰ্বাচিত কৰিছো। আমাৰ ধাৰণা মতে সৎ মানুহ নিৰ্বাচিত কৰিছো। ইয়াৰ আগতো বহুত প্ৰেচিডেণ্ট আছিলে, ৰাইজে এইবাৰো চাব, আপোনালোকেও চাব। যিহেতু আপোনালোকে আমাৰ লগতে সকলো সময়তে জড়িত থাকিব। আপোনালোকে আমাৰ এটা পাৰ্টে হয়। যদি মইতো প্ৰতিনিধি নহওঁ, ইহঁতক মই হেল্প কৰিছোঁ। ইহঁতৰ লগত ওতপ্ৰোত মই জড়িত আছিলোঁ এই 2 মাহ মানত। এজন ভাল মানুহ নিৰ্বাচিত কৰিছোঁ, সি ডেভেলপ কৰিব জীৱিখনে, এইটো আশাৰে আমি নিৰ্বাচিত তাক মানে ছাপোৰ্ট কৰিছোঁ।
বাকী মেম্বাৰবিলাকেও ছাপোৰ্ট কৰিছে। সেইটো মানে সিহঁতৰ 4টা আছিলে, আমাৰ আছিলে 6টা। আমাৰ মানে আমি যাক ছাপোৰ্ট কৰিছোঁ সেই সভাপতি পদৰ প্ৰাৰ্থীজনৰ ছাপোৰ্টত আছিলে 5জন মেম্বাৰ, তাক দি 6জন আছিলে। সিহঁতৰ 4জন থকাৰ কাৰণে সিহঁত অহা নাই। তাৰ ৱাইফো আছিলে সেই জিপিৰ প্ৰেচিডেণ্ট, তাৰপিছত তাৰ ভাতিজা আছিলে। আজি বহুত বছৰৰ পৰা সিহঁতৰ দখলত, সেই ফেমিলিৰ দখলত 20 বছৰ নহয়, মই জনামতে 10 বছৰ, তাৰ ৱাইফ 5 বছৰ আছিলে, তাৰ ভাতিজা 5 বছৰ আছিলে, আৰু তেওঁ বিধায়ক হৈ 4 বছৰ কাটালে। টোটেল বিধায়কে 4 বছৰ আৰু তেওঁৰ ৱাইফ আৰু তেওঁৰ ভাতিজা মিলি 10 বছৰ। এইখিনিত কি ডেভেলপ হৈছে ৰাইজে দেখিছে, মেম্বাৰবিলাকেও দেখিছে, সেইকাৰণে হয়তো সিহঁতক ছাপোৰ্ট কৰা নাই মনে হয় মোৰ বোধেৰে, মই ইমানখিনি নাজানো। তাৰপাছত আমি যাক ছাপোৰ্ট কৰিছোঁ সকলোৱেতো আমি আনুমানিক এটা 90% পাব্লিকৰ ছাপোৰ্ট আমাৰ লগত আছিলে। আৰু যিটো যুদ্ধ হৈছিলে, মই ভবা মতে যে অল অসমৰ সভাপতি পদৰ প্ৰাৰ্থীৰ কাৰণে সোণাগুলি যিটো মানে যুদ্ধ বুলি কয় দুই পাৰ্টিৰ মাজত, সেইটো ইয়াতে আটাইতকৈ শক্তিশালী যুদ্ধ হোৱা বুলি মই ভাবোঁ। কাৰণ অপজিট পাৰ্টিত বহুত পইচা আছিলে, মই শুনা মতে বহুত কিবা কিবি অফাৰ আহিছে, তথাপি মেম্বাৰবিলাকে একচেপ্ট কৰা নাই। এজন সৎ মানুহে মেম্বাৰবিলাকে মানে ছাপোৰ্ট কৰিছে। আৰু মই যিহেতু সেই জিপিৰ মানে মই সদস্য নহওঁ বা সিহঁতৰ নাই, মই যদি সোধে তেনেহ'লে মই ভাবোঁ যে আমি সৎ মানুহৰ আগুৱাই যাম আৰু ৰাইজৰ ভালে কাম কৰাৰ ইচ্ছা আছে। এইটো আপোনালোকেও মানে সেই জিপিটোত মই কওঁ, আপোনালোকে সেই জিপিটোত কৰা নজৰ দি ৰাখিব যে ইয়াৰ আগত 10 বছৰত হোৱা নাই, ৰাইজে ইমান সমৰ্থন দিলে, ডেভেলপৰ কাৰণে দিলে, ডেভেলপ কৰিলে নে নাই? মোৰ হিচাপ মতে সিহঁতে যদি সৎ মনোভাৱে কাম কৰে, প্ৰতি 6 মাহ বা 3 মাহ মূৰে মূৰে কাম কৰি আপোনালোকক সিহঁতে হিচাপ দিব পাৰিব যে আমি এইখিনি কৰিলোঁ 3 মাহত, এইখিনি কৰিলোঁ 6 মাহত, যদি সিহঁতে সৎ মনোভাৱত আহিছে। কাৰণ অপজিটত বহুত অফাৰ পাইছিলে, এওঁতো ইমান ধনী মানুহ নহয়, সৎ মনোভাৱৰ মানুহ কাৰণে ছাপোৰ্ট কৰিছে। অপজিটত বিধায়ক আছিলে, বিধায়কৰ ৱাইফজনীও ৰাজনৈতিকভাৱে একদম পৰিপক্ষ, আৰু যিজন অপজিট কেণ্ডিডেট আছিলে সিহঁতে ডাঙৰ বিজনেছ ফেমিলিৰ মানুহ, তথাপি এজন সাধাৰণ ঘৰৰ মানুহ যাৰ ৰাজনৈতিক কোনো বেকগ্ৰাউণ্ড নাই, একেবাৰে মানে ৰাজনৈতিক হিচাপে মই নতুন বুলি ভাবোঁ, তাক ছাপোৰ্ট কৰিছে। এতিয়া সেইটো সি কি কৰে নকৰে আপোনালোকে সেইটো নজৰ ৰাখিব। ৰাইজৰ বিশ্বাস মানে আপোনালোকৰ ৰাইজৰ লগতেতো জড়িত না।